দেৱালয় আজি প্ৰায় 300 বছৰ অধিক কাল অতিক্ৰম কৰিছে। আমাৰ পূৰ্বপুৰুষসকলে ইয়াত এই গোসাঁই হৈ আছিলে। ইয়াত প্ৰথমতে কীৰ্তনীয়া ঘৰ আৰু মাছনেখোৱা ঘৰ, কীৰ্তনীয়া ঘৰ আছিলে, এতিয়া বৰ্তমান আছেগৈ পুথুৰিয়াত, আৰু মাছনেখোৱা ঘৰ আছেগৈ দলগাঁৱত। কিন্তু ইয়াত এসময়ত আমি ইয়াৰে বাসিন্দা আছিলোঁ, কিন্তু ইয়াত মানে বিভিন্ন সময়ত মেলেৰিয়া, মানৰ আক্ৰমণ আৰু হিংস্ৰ জন্তুৰ পৰা থাকিব নোৱাৰি ইয়াৰ পৰা গুচি যোৱা হৈছিলে। আৰু তাৰপাছৰ পৰা আমাৰ এজনী আইতা ইয়াত ৰৈ গৈছিলে। সেই আইতাগৰাকী মানে বোলে আমি যিবোৰ মই নিজৰ জেগাত থাকিম বুলি কওঁ, সেইকাৰণে আজি অঞ্চলটোৰ নাম বামুণী হৈ আছে। আৰু আমাৰ পূৰ্বপুৰুষসকলে আজি এই মন্দিৰভাগ আজি পৰ্যন্ত ধৰি আছে। কিন্তু মই এতিয়া ইয়াত মোৰ বৰ দাদাজনৰ অসুস্থ হোৱাৰ কাৰণে এতিয়া মই গোসাঁই ধুৱাবলৈ আহিবলগীয়া হৈছে। তাৰ মই আমাৰ আজু ককা সকলোৱে ইয়াতে গোসাঁইবিলাক ধুৱাই পেলাই পূজা কৰি গৈছে। এতিয়া বৰ্তমান এই পূজাভাগৰ ৰাইজৰ আৰু গোটেই কলিয়াবৰবাসী ৰাইজে ইয়াত আহি পেলাই মাঘমহীয়া, ফাগুণমহীয়া ভোগ চৰাই গোটেই কলিয়াবৰবাসী ৰাইজে আৰু সকলোৱে ইয়াতে ধূপ ধূনা চাকি বন্তি জনায় আৰু সকলোৱে মনৰ কামনা ইয়াতে সিদ্ধি হওক বুলি সকলো আহি পেলাই নৈবেদ্য চাকি বন্তি আদি আগবঢ়ায়। আমি এই মঠুখাটবাসী বড়ো ৰাইজে অতীজৰে পৰা আমাৰ এটা পৰম্পৰা আমি ৰক্ষা কৰি আহিছোঁ। আমাৰ পূৰ্বপুৰুষসকল মানে ককা দিনৰে পৰা আমি জনাত এইখন মন্দিৰলৈ আহি পেলাই এই আঘোণ মাহৰ 9 তাৰিখে আমি 9 ভাগি অৰ্চন কৰোঁ আৰু ফল মূল ইত্যাদি দি পেলাই আমি শৰাই ভাগি আগবঢ়াওঁ। লগতে আমি 9 হিচাপে আজি সকলোৱে মিলি এই মঠুখাট বড়ো ৰাইজ সকলোৱে মিলি আজি এসাঁজ 9 ভাত ইয়াতে প্ৰভু ভোলানাথক অৰ্পণ কৰাৰ লগতে আমি সমূহ ৰাইজে আজি এটা ভোগ আমি গ্ৰহণ কৰোঁ আৰু এইয়ে পৰম্পৰা আমি অতীজৰে পৰা কৰি আহিছোঁ আৰু ভৱিষ্যতেও এইটো আমাৰ চলি থাকিব। আমাৰ উঠি অহা প্ৰজন্ময়ো এই কামখিনি কৰি গৈ থাকিব। আমাৰ ইয়াত আমি পূৰ্বতে জনামতে এই মন্দিৰ ভাগতে আমাৰ বড়ো ৰাইজে অতীজৰে পৰা ইয়াতে আমাৰ পূজা ভাগি আগবঢ়ায়, তেনেকৈ পূজা কৰে আৰু এতিয়ালৈকে কৰি আছে আৰু ভৱিষ্যতেও কৰি থাকিব। এইখিনি মই ক'বলগীয়া। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।